স্বাধীনতা দিৱস সকলোৱে জানে যে কাইলৈ ফ্লেগ হোষ্টিং কৰা হ'ব। আমাৰ ফ্লেগ হোষ্টিং কৰোঁতে কি হয়, আমাৰ যেতিয়া ফ্লেগখন আমি যেতিয়া লগাওঁতে বহুতো সমস্যা কেনেকৈ যাতে আমি সেই জপাটোৰ সম্পৰ্কত আমি আপোনালোকক দেখাম। তাত দেখিছে এই ৰছী দুডালৰ যিটো ওপৰৰ ছাইডটো এই যিটো কমলা ৰংটো আমাৰ ওপৰফালে থাকিব, সেইকাৰণে ওপৰৰ ছাইডটো ইয়াত বনোৱা হৈছে। আৰু যিটো সেউজীয়া ৰং, সেই সেউজীয়া ৰংটো গা সেউজীয়া একদম তলৰ ছাইডে বনোৱা হৈছে। দেখিলে, যিহেতু তলৰ ছাইডৰ থাকিবৰ কাৰণে তলৰ ফালৰ ৰছীডালত এনেকৈ চিন এটা দি লৈছোঁ, ওপৰফালৰ চিন হিচাপে এনেকৈ সৰু গাঁঠি এটা মাৰি লৈছোঁ। এতিয়া আমি জপাটো দেখুৱাম কেনেকৈ জাপে আৰু কেনেকৈ গাঁঠিটো দিয়ে। বিশেষকৈ আমাৰ সমস্যা হয় গাঁঠি দিয়াতে। জাপনটো চাওক, ইয়াত দেখিছে আমি কমলা ৰংটো ফ'ল্ড কৰিছোঁ আৰু ফ'ল্ড কৰি পেলাই এতিয়া সেউজীয়া ৰংটো এনেকৈ ফ'ল্ড কৰি দিম। আকৌ দেখাইছোঁ এইটো ফ'ল্ডিংটো চাওক, আৰু ইয়াৰ মাজতে ফুলখিনি আমি দিম। এতিয়া ওপৰলৈ আমি কমলা ৰংটো কৰিম। এইটো হৈছে কমলা ৰংটো ওপৰলৈ কৰিলোঁ, কৰি পেলাই এতিয়া এনেকৈ যিটো শাৰী যেনেকৈ আমি ফ'ল্ডিং কৰোঁ তেনেকৈ আমি এনেকৈ ফ'ল্ড কৰিম। দেখিছে, আমি এনেকৈ ফ'ল্ডিং কৰি গৈ আছোঁ, হৈ গ'ল, ফ'ল্ডিং হৈ গ'ল। ফ'ল্ডিং হৈ যোৱাৰ পিছত আমি মনত ৰাখিব লাগিব যে আমাৰ ওপৰৰ ফালে যিডাল ৰছী আছে সেইডাল এইডাল ৰছীক আমি একো কৰিবলগীয়া নাথাকে। এইডাল ৰছীক আমি একদম চিধাকৈ ৰাখি দিম। এতিয়া আমাৰ গোটেই গাঁঠিৰ কামটো কৰিব এইডাল ৰছী, যিডাল সেউজীয়া ৰছীডাল তলৰ ফালৰ। এনেকৈ আমি 3 পাক 2 পাক যিমান পাক দিয়ে আমি 4 পাকমান দি পেলাই কি কৰিম, এটা গাঁঠি কৰিম ন, এনেকৈ দীঘলকৈ গাঁঠি কৰি পেলাই এই মাজৰ এইটোত ভৰাই দিম, ভৰাই পেলাই টানি দিম, অলপ টানি দিম বছ। যেতিয়া আমাৰ উত্তোলন কৰিব, এইডাল যেতিয়া টানি দিম এইডাল ওলাই গুচি আহিব এনেকৈ ৰছীডাল। এইটো হৈছে ফ'ল্ডিঙৰ নিয়ম।